জাতীয় বিদ্যালয় কাবাডী 2001 চনৰ খ্ৰীষ্টাব্দ 2012 চনৰ পৰা আমাৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল আমাৰ ছাত্ৰ ছাত্ৰী। তেতিয়াৰ পৰা জাতীয় বিদ্যালয় কাবাডী এটা সুনাম কৰি আনিছে। কেইবাবাৰো আমাৰ চেণ্টাৰৰ ভিতৰত হায়েষ্ট হৈছিলে আৰু 2024 চনত জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল অসমীয়া মাধ্যমত আমাৰ স্কুলৰ ছাত্ৰ। আৰু সেই তুলনাত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। আপোনালোকে গম পায় ইতিমধ্যে যে নতুনকৈ চেণ্টাৰ হোৱা গোবিন্দ মেমৰিয়েল হাইস্কুল জয়ীসভাত প্ৰথম স্থান দখল কৰা জাতীয় বিদ্যালয় একমাত্ৰ কাবাডী জাতীয় বিদ্যালয়। আৰু আমি ভাবোঁ চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণ হ'ল বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ যদি মাননি কম, কিন্তু তেওঁলোকে যথেষ্ট কষ্ট কৰে। তেওঁলোকে প্ৰত্যেকটো ক্লাছ কৰে, মিছ নকৰে, ফাঁকি নিদিয়ে। আৰু চৰকাৰী বিদ্যালয়বিলাকত শিক্ষকসকলৰ বহুকেইটা কাৰণ আছে একচুৱেলি। কাৰণ তাতে যিজন প্ৰধান শিক্ষক থাকে, প্ৰধান শিক্ষকৰ দায়িত্ব যিটো পালন কৰিব লাগে, সেই পালনটো হয়তো মই ভাবোঁ যথাযথভাৱে ঠিক নকৰে। আৰু আচলতে ঠিক নকৰা বহুকেইটা কাৰণ আজিকালি দেখিছোঁ বিদ্যালয়বিলাকত বহুকেইটা পৰ্টেল দিছে, শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বহুকেইটা চবখিনি বস্তু কম্পিউটাৰ কৰিব লাগে। বহু শিক্ষক তাতে ইনভলভ হৈ থাকে, যাৰ কাৰণে পাঠদানত যথেষ্ট কষ্ট হয়। মই ভাবোঁ চৰকাৰক অনুৰোধ কৰোঁ যাতে পৰ্টেলবিলাক লাহে লাহে কমাই দি যায়। কাৰণ ইয়াৰ আগতে মই দেখিছিলোঁ, ইয়াৰ আগত আজিৰ পৰা 10 বছৰ 15 বছৰ আগত ইমান পৰ্টেল নাছিল, কিন্তু শিক্ষা এটা ভাল আছিল। কিন্তু এতিয়া পৰ্টেল বাঢ়িল, কিন্তু শিক্ষা চৰকাৰী শিক্ষাটো যথেষ্ট তলৰ ফালে আহি গ'ল। গতিকে ইয়াত নজৰ ৰখাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু বাকী অভিভাৱকৰ কিছু কথা আছে, অভিভাৱকবিলাকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি নজৰ ৰাখিব লাগে। এইখিনি কৰিলে হয়তো ৰিজাল্ট ভাল হ'ব। HSLC এক্সামৰ ফলাফল আমাৰ জাতীয় বিদ্যালয়ে এটা সুনাম কঢ়িয়াই আনিছে। আমাৰ প্ৰতি বছৰে 2012 চনৰ পৰা আমাৰ জিলাখনত যিমানবিলাক স্কুল বিদ্যালয় আছে, ৰিজাল্ট আমাৰ প্ৰতি সময়তে আমাৰ ভালে থাকে। এইবাৰো আমি আমাৰ চেণ্টাৰৰ ভিতৰত আমি প্ৰথম বিভাগত আমি সৰ্বোচ্চ স্থান দখল কৰিছোঁ। আমাৰ সৰ্বমুঠ 12জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 2জন ষ্টাৰ। আমি অত্যন্ত সুখী আৰু অনাগত দিনত আমি যাতে ৰিজাল্ট ভাল কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ।